প্ৰাঙ্গন তুমি কৈ যোৱাচোন এটো ল লৰ পাছৰ আখৰটো কি হ'ব পাৰে ওয়াব অন্তস্থ জ ৰ ল ওব হৈছে তাৰ পিছত এটো হল ম তাৰ পিছৰটো মনত পেলোৱাচোন কৈ যোৱা জ প লাইনটো কোৱা জ জ প লাইনটো অ প অ প খ খ ব ব ভ ম তাৰপিছত আহি যায় জ অন্তস্থ জ অন্তস্থ জ হৈছে অন্তস্থ জ তাৰপিছত এইটো তেলব্য শ লাইনটো কৈ যোৱাচোন হৰ পিছত আখৰটো আহি যাব মুনিয়া খ আৰু এবাৰ কোৱা তেলব্য শ মূৰ্ধনীয়া খ দন্তীয় হ এইটো হৈ গ'ল হৰ ক্ষিয় পিছত ক্ষিয় ক্ষিয় বা আমি খ বুলি কওঁ ন কোনো কথা নাই এইটো হ'ল ক্ষ ঠিক আছে তাৰপিছত এইটো হ'ল বৰ্গীয় জ বা জৰ পাছৰ আখৰটো মনত পেলোৱাচোন জ ঝ জ ঝ হৈছে ঝ ঠিক আছে বঢ়িয়া তাৰপিছত এতিয়া আগৰ আখৰটো মনত পেলাবলৈ চেষ্টা কৰিবা দেই এইটো হ'ল উঙৰ আগৰ আখৰটো কি আছিলে ঘ হৈছে ঘ এইটো হ'ল ব এই বৰ আগৰ আখৰটো কি আছিলে ফ প লাইনটো কোৱাচোন ফ প ফ লাইনটো কলে প ফ ব হৈছে বঢ়িয়া ফ এইটো মূৰ্ধন্য খ বা খৰ আগৰ আখৰটো কি আছিলে তালবীয়া খ তেলব্য খ হৈছে এইটো দ্বিতীয় চৰ আগৰ আখৰটো কি আছিলে প্ৰথম চ প্ৰথম চ বঢ়িয়া পাৰিছা এতিয়া মই এটা আখৰ দেখাই যাম তোমালোকে কব লাগিব বাকীসকল শুনি যাবা দেই এইটো কি আখৰ উচ্চাৰণটো কলেও হব বা নামটো কলেও হব ন হৈছে গ্ৰেট এইটো ৱাব্ব ৱাব্ব উচ্চাৰণটো কি ব হৈছে এইটো ল হৈছে এইটো ত হৈছে এইটো ক হৈছে এইটো ৰ হৈছে এইটো তালব্য খ তালব্য খ আৰু উচ্চাৰণটো কি হব খ হৈছে বঢ়িয়া পাৰিছা এতিয়া তোমালোকে হয়তো বাকী সকলেও এনেকে পাৰিছা সেইকাৰণে সকলোকে মই 15ৰ ভিতৰত 15 দিছো দেই এতিয়া আমি পিছৰ পাঠটোলৈ আগবাঢ়ি যাম এতিয়া প্ৰাংগণ থৈ দিয়া সকলোৱে 15ৰ ভিতৰত 15 পাইছা এতিয়া আমাৰ 4 নম্বৰ পাঠটোত 4.1 নং পাঠটোত আমি দুটা বৰ্ণৰ শব্দ শিকিম চাবা দেই আজিতো আৰু মজা লাগিব তোমালোকে দেখা পাইছা ইয়াত কি দেখা পাইছা এইটো হল কঠ হয়নে কঠ ইয়াত কি দেখা পাইছা তোমালোকে কল দেখা পাইছা ইয়াত কি দেখা পাইছা গছ দেখা পাইছা আৰু ইয়াত কি দেখা পাইছা চক পেন্সিল বেলেগ বেলেগ কালাৰৰ বেলেগ বেলেগ ৰঙৰ চক পেন্সিল দেখা পাইছা তোমালোকে মন কৰিছানে এই যে কঠটো দুটা আখৰ লাগিছে কঠ হক কঠ কলটোতো দুটা আখৰ লাগিছে কল গছটোতো দুটা আখৰ লাগিছে গছ চকটোতো দুটা আখৰ লাগিছে চক আজি আমি এইটো পাঠত দুটা আখৰৰ শব্দবোৰ পঢ়িম দেই এতিয়া তোমালোকক মই প্ৰথমে কৈ দিছো পঢ়িবৰ সময়ত আখৰৰ নামটো কব নালাগে এতিয়া ধৰিলে এইটো ক আৰু এইটো হল ঠ উচ্চাৰণটো কবা কঠ আহিয়ে গল নহয় কঠ কণ ঠিক তেনেকে এইটো কম কৰ
উচ্চাৰণটো ক'ব নালাগে নামটো ক'ব নালাগে কল কল কব কব কক্ষ কক্ষ কয় কয় এতিয়া চোৱা ক অন্তস্থ য় এনেকে নপঢ়িবা কয় উচ্চাৰণটো ক'বা মনতে কয় কয় খন এইটো খ দন্তীয় ন এনেকে ক'ব নালাগে খন খন তেতিয়া চাবা তোমালোক পটক পটককে পঢ়িব পৰা হবা কিতাপবোৰ একদম পটক পটককে পঢ়িব পৰা হৈ যাবা সেইটোৱে মই প্ৰেক্টিচ কৰাই আছো তোমালোকক চাবা খন খন খৰ খৰ খং এইটো খ আৰু এইটো এই অনুস্বৰটো কেনেকে পঢ়িব লাগিব অং অং খং খং গছ গছ গণ গণ গল গল গড় গড় ঘট ঘট ঘন ঘন ঘৰ ঘৰ চক চক চখ চখ হয়নে দেখিছা এনেকে পঢ়িব লাগিব দেই এইবাৰ তোমালোকে মোৰ লগত পঢ়া তাৰ পিছত কোনোবাই মোৰ লগে লগে পঢ়ি যাব লাগিব কৈ যাবা তোমালোকে দেই কট কন কম কৰ কল কব কক্ষ কয় খন খৰ খং গছ গণ গল গড় ঘট ঘন ঘৰ চক চক হয়নে এতিয়া প্ৰাঙ্গণ তুমি আকৌ হ্যান্ড রেজ কৰাচোন বাকি সকল শুনি যাবা হ্যান্ড রেজ কৰা প্ৰাঙ্গণ ওকে ঠিক আছে প্ৰাঙ্গণ তুমি কবলৈ চেষ্টা কৰিবাচোন দেই এটো কি হ'ব পথ গুড এটো কন গুড এটো কম এটো কৰ গুড এটো কল গুড এটো কব গুড এটো কখা কক্ষ কক্ষ হৈছে এটো কয় কয় হয় নহয় হৈছে কয় কয় এটো খন খন হৈছে এটো খৰ এটো এটো খ আৰু এটা অং খ আৰু অং খং এটো গছ এটো গন গন গণ গোল গড় ঘট ঘন ঘৰ চক চক এটো চখ 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 হয় না তোমাৰ কিবা চখ আছে নে মোৰো চখ কিবা এটা কৰাৰ চখ আছে তোমাৰো চখ আছে হয় না এটা চখ বঢ়িয়া প্ৰাঙ্গণ বঢ়িয়া দেখিছা হ'ব প্ৰাঙ্গণ এতিয়া প্ৰাঙ্গণে পঢ়িলে বাকি সকলেও শুনি গলা আশা কৰিছো বাকি সকলেও পাৰিছা হয় নহয় এনেকৈ আমি এনেকৈ বাৰে বাৰে প্ৰেক্টিচ কৰিম সবাই এনেকৈ প্ৰেক্টিচ কৰোতে কৰোতে তোমালোকৰ হলহলিয়া হৈ যাব একদম তোমালোকে পটাপট পঢ়িব পৰা হৈ যাবা তোমালোকে পাৰাই অকমান মাজে সময়ে লাগি ধৰা হেতু খুকুজাটো দূৰ হৈ যাব দেই এতিয়া আমি আগবাঢ়ি যাওঁ